কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি মই তোমালোক সকলোৰে অতি মৰমৰ নিখিলেশ দাদা আৰু আজি মই তোমালোক সকলোকে পুনৰ স্বাগতম জনালো আমাৰ এই অতি মৰম লগা ইউটিউব চেনেলটোলৈ যিটো নাম হৈছে সায়েন্স আড্ডা আজি আমি কি পঢ়িম আজি আমি পঢ়িম গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ মোশন এইটো তোমালোকৰ এই যেটো চেপ্টাৰ ন মোশন চেপ্টাৰটো তাৰ আটাইতকে ইম্পৰ্টেন্ট পাৰ্ট বুলি আমি ক'ব পাৰো গম পাইছা আটাইতকে ইম্পৰ্টেন্ট পাৰ্ট হয় গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ মোশন ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ এভৰি ইয়াৰ এক্সামত আহি থাকে সেই কাৰণে মই তোমালোক সবকে ৰিকুৱেষ্ট কৰো আজি মোৰ এই ক্লাছটো যাতে খুব মন দি তোমালোকে চোৱা ধৰিব পাৰিছানে ঠিক আছে আহা আমি স্টাৰ্ট কৰো কি হয় গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ মোশন আমি কি কৰিব লাগে মানে বিভিন্ন মোশন বুৰক ন আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিব লাগে ধৰিব পাৰিছা গ্ৰাফত মানে আমি দেখাব লাগিব বিভিন্ন মোশন বুৰ কেনেকুৱা হয় ইউনিফৰ্ম মোশন নন ইউনিফৰ্ম মোশন বা বডি এটা যদি ৰেষ্টত আছে তাৰ মানে কেনেকুৱা হ'ব গ্ৰাফখন গম পাইছা লগতে গ্ৰাফৰ পৰা আমি বহুত মানে বস্তু কিছুমান মানে উলাব লাগিব কিছুমান নিউমেৰিকেলছ কৰিব লাগিব গ্ৰাফখনৰ মানে চাই পেলে গম পাইছা গ্ৰাফৰ পৰা তোমালোকে এক্সিলাৰেশন উলাব লাগিব গ্ৰাফৰ পৰা তোমালোকে স্পিড উলাব লাগিব হেনেকুৱা গম পাইছা ধৰিব পাৰিছানে ঠিক আছে আহা আমি এতিয়া আগবাঢ়ো কি হয় তোমালোকৰ মানে যোনটো চেপ্টাৰ তাতে তোমালোকৰ টু টাইপস অফ গ্ৰাফ আছে টু টাইপস অফ গ্ৰাফ তোমালোকৰ প্ৰথম হৈছে ডিসটেন্স টাইম গ্ৰাফ ডিসটেন্স টাইম গ্ৰাফ ডিসটেন্স টাইম গ্ৰাফ আৰু সেকেন্ডটো হৈছে তোমালোকৰ velocity টাইম গ্ৰাফ velocity টাইম গ্ৰাফ ধৰিব পাৰিছা আজি মোৰ এই ক্লাছটোত মই তোমালোকৰ ডিসটেন্স টাইম গ্ৰাফটো মানে মেইনলি কভাৰ কৰিম তাৰ পিছত ডিসটেন্স টাইম গ্ৰাফত মোৰ প্ৰায় দুটামান ভিডিও হ'ব তাৰ পিছত মই velocity টাইম গ্ৰাফলৈ আগবাঢ়িম গম পাইছা মানে কি মই মানে দুটা ভিডিওস মানে মই ডিভোট কৰিম ডিসটেন্স টাইম গ্ৰাফৰ কাৰণে আৰু দুটা ডিভোট কৰিম মই velocity টাইম গ্ৰাফৰ কাৰণে বুজি পাইছা ধৰিব পাৰিছা ঠিক আছে আহা এতিয়া আমি প্ৰথম ডিসটেন্স টাইম গ্ৰাফ কি হেতু বুজিব লাগিব এতিয়া ডিসটেন্স টাইম গ্ৰাফত মানে কি হৈছে গম পাইছা ডিসটেন্স টাইম গ্ৰাফত মই আজি তোমালোকক থ্ৰী টাইপস অফ গ্ৰাফ মই দেখাম হা ডিসটেন্স টাইম গ্ৰাফ আজি আমি ষ্টাডি কৰিম ডিসটেন্স টাইম গ্ৰাফ ডিসটেন্স টাইম গ্ৰাফ আমি আজি ষ্টাডি কৰিম আৰু এই ডিসটেন্স টাইম গ্ৰাফৰ ভিতৰত মানে আমি মানে কি কৰিব লাগিব থ্ৰী টাইপস অফ গ্ৰাফ মানে মই মেইনলি তোমালোকক দেখাম আজি তোমালোকৰ ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ হয় ইউনিফৰ্ম মোশন নন ইউনিফৰ্ম মোশন আৰু ফাইনালি তোমালোকৰ যেতিয়া বডি এটা এট ৰেষ্টত যদি বডিটো আছে হিহতৰ ডিসটেন্স টাইম গ্ৰাফখন দেখাত কেনেকুৱা হয় সেই বস্তুটো আজি মই মোৰ এই ক্লাছটো তোমালোকক বুজাম নেক্সট ক্লাছটো মানে মোৰ নেক্সট ভিডিওটো তাতে মই স্লোপ বুজাম তোমালোকক স্লোপ অফ আ গ্ৰাফ কি হয় ঠিক আছে হেতু বাৰু মানে দেখা যাব আজি মুঠৰবৰ আমি এই তিনিটা এই থ্ৰী টাইপস অফ মোশনৰ মানে গ্ৰাফখন দেখাত কেনেকুৱা আজি আমি হেতু চাব লাগিব মই তোমালোকক মানে মোৰ এটা আগৰ ভিডিও এটা তোমালোকে গৈ চাব পাৰা তাতে মানে কি মই তোমালোকক অলৰেডি ইউনিফৰ্ম মোশন নন ইউনিফৰ্ম মোশনৰ গ্ৰাফখন দেখাত কেনেকুৱা হয় মই অলৰেডি বুজাই দিছিলো বাট ষ্টিল মই ইয়াতে তোমালোকৰ কাৰণে বস্তুটো আকৌ ৰিপিট কৰিম যাতে তোমালোকৰ কনসেপ্টটো আৰু বেছিকৈ ক্লিয়াৰ হয় ধৰিব পাৰিছা আহা তেনেহলে আমি স্টাৰ্ট কৰো সবচে প্ৰথম আমি ইউনিফৰ্ম মোশনৰ গ্ৰাফখন কেনেকুৱা হয় হেতু আমি চাব লাগিব আচ্ছা
सबसे प्रथम यूनिफॉर्म मोशन की हेतु आमी सबे जानु মই তোমালোকক বুজাইছিলো মোৰ মানে এটা পুৰণা ক্লাস এটা তোমালোকে মানে এটা পুৰণা লেকচাৰ এটা তোমালোকে প্লিজ গৈ চাই লবা তাতে আছে হেতু আই থিংক হেতু মোৰ মানে মই যদি ভুল কৰা নাই মোৰ 4th মানে পাৰ্ট হয় হা পাৰ্ট 4 হয় কি জানি গম পাইছা পাৰ্ট 4 মানে কাৰণ তোমালোকে দেখিছা মোৰ ইয়াতে পাৰ্ট কে আছে সব ভিডিওস বোৰ ধৰা পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 মই হেনেকে বহুত কেটা ভিডিওস বনাইছো টপিকস বোৰ তাতে ভগাই দিছো মই যদি ভুল কৰা নাই সেই ভিডিওটো তোমাৰ পাৰ্ট 4ত আছে ধৰিব পাৰিছা আচ্ছা ঠিক আছে এতিয়া আমি বাৰু এতে ঘূৰি আহিছো কি হয় ইউনিফৰ্ম মোশন কি আমি জানো ইউনিফৰ্ম মোশনত কি হয় when a body travels equal distances in equal interval of time ধৰিব পাৰিছা নে ইকুৱেল মানে ইন্টাৰভেল অফ টাইমত যেতিয়া ইকুৱেল ডিসটেন্সেস ট্ৰেভেল কৰে হে বডি তেতিয়া আমি হে মোশনটো কি কওঁ ইউনিফৰ্ম মোশন বুলি মই এখিনি অলপ মুছিব লাগিব হা এতিয়া হে ইউনিফৰ্ম মোশনৰ কি এক্সাম্পল হয় ভেৰি সিম্পল মই তোমালোকক বুজাইছিলো এই কথাটো মানি লোৱা তোমাৰ মানে এফালে আছে টাইম এফালে আছে তোমালোকৰ ডিসটেন্স ঠিক আছে এতিয়া মানি লোৱা তোমালোকৰ প্ৰথম ধৰা 10 সেকেন্ড টাইম 10 সেকেন্ডত তোমাৰ যদি 100 মিটাৰ যদি ট্ৰেভেল কৰিছে কিবা বডি এটা যিকোনো বডি এটা তাৰ পিছত নেক্সট তোমাৰ ধৰা 20 সেকেন্ডছত তোমাৰ হি মানি লোৱা হি 200 মিটাৰ হি ট্ৰেভেল কৰিছে আৰু ফাইনালি হি 30 সেকেন্ডত 30 সেকেন্ড যেতিয়া হৈছে তেতিয়া হি 300 মিটাৰ ট্ৰেভেল কৰিছে দেখিছা মানে কি হৈছে দেখিছা ইকুৱেল ইন্টাৰভেল অফ টাইমত হি ইকুৱেল ডিসটেন্সেস হি কভাৰ কৰিছে ধৰিব পাৰিছা তোমাৰ 10 সেকেন্ড কে টাইম বাঢ়ি গৈ আছে আৰু ডিসটেন্সও তাৰ 100 মিটাৰ কে বাঢ়ি গৈ আছে এটোৱে হৈছে তোমালোকৰ ইউনিফৰ্ম মোশন এতিয়া যদি আমি গ্ৰাফিক্যালি এটো প্লট কৰিব যাও তেতিয়া কি হ'ব মই হেতু হে মোৰ হে ক্লাছটোত বুজাইছিলো আজি মই আকৌ ৰিপিট কৰিম কোনো তোমালোকে টেনচন ল'ব নালাগে সদায় মনত ৰাখিবা ডিসটেন্স টাইম গ্ৰাফ হক বা তোমালোকৰ ভেলোসিটি টাইম গ্ৰাফ হক সদায় মনত ৰাখিবা সদায় গ্ৰাফত কি হয় জানা এনেকে দুটা এক্সিস থাকে গম পাইছা এনেকে দুটা এক্সিস থাকে এডালক কোৱা যায় তোমালোকৰ এক্স এক্সিস বুলি আৰু এডালক কোৱা যায় তোমালোকৰ ওয়াই এক্সিস বুলি এটু হৈছে তোমালোকৰ অৰিজিন গম পাইছা এটু হৈছে তোমালোকৰ অৰিজিন এতিয়া সদায় মনত ৰাখিবা ডিসটেন্স টাইম গ্ৰাফ হক বা ভেলোসিটি টাইম গ্ৰাফ হক টাইম সদায় আমি কোড বহাও জানা এই ইয়াতে এই এক্স এক্সিসত ইয়াতে সদায় আমি টাইম বহাও গম পাইছা টাইম সদায় এই তলৰ এক্স এক্সিসত বহিব ধৰিব পাৰিছা টাইম ইয়াতে কেতিয়াও ওপৰত ওয়াই এক্সিসত কেতিয়াও নবহে টাইম সদায় এই তলৰ এক্স এক্সিসত বহিব আমি ইয়াতে কি কৰিম জানা এই টাইমৰ ভ্যালু কেটা আমি বহাম ইয়াতে এইটো ধৰা 10 এটো মানে সেকেন্ডত আছে ন টাইম ইয়াতে 10 বহালো ইয়াতে মই 20 বহালো আৰু ইয়াতে মই 30 বহালো দেখিছা সবে আৰু এইফালে এই ওয়াই এক্সিস যে আছে ইয়াতে মই বহাম কি ইয়াতে মই বহাম এফালে মই বহাম ডিসটেন্স গম পাইছা ডিসটেন্স মই এফালে বহাম ডিসটেন্স কিহত আছে ডিসটেন্স আছে আমাৰ মিটাৰত দেখিছা মিটাৰত ডিসটেন্স বোৰ আছে সো ইয়াতে এতিয়া মই ইয়াতে বহাম 100 মিটাৰ দেখিছা তাৰ পিছত ইয়াতে বহাম মই 200 মিটাৰ আৰু ফাইনালি ইয়াতে মই বহালো তোমালোকৰ 300 মিটাৰ দেখিছা এতিয়া আমি কেনেকে এই বস্তুখিনি মানে ইনফৰমেশন খিনি দিয়া আছে ন আমি সেইখিনি ইয়াতে বহালো এই ডেটা খিনি মই সুন্দৰকে ইয়াতে বহালো এতিয়া যদি গ্ৰাফিক্যালি প্লট কৰিব লাগে কেনেকে কৰিব লাগিব খুব সহজ মই শিকাইছিলো আজি আকৌ ৰিপিট কৰিম এনেকে চোৱা 10 সেকেন্ডত কিমান 100 মিটাৰ হয়নে 10 সেকেন্ডত 100 মিটাৰ গৈছে আমি চাব লাগিব এয়া 10 সেকেন্ড ইয়াতে আছে 100 মিটাৰ ইয়াতে আছে আমি কি এনেকে ইয়াৰ পৰা এনেকে প্লট কৰিব লাগিব ইয়ালৈকে আৰু 10 এটা 100 ৰ পৰা এনেকে আনি ইয়াতে আমি এই এটা পইণ্ট এটাত ইহতে মিট কৰিব গম পাইছা এই পইণ্ট এটাত ইহতে মিট কৰিব এই পইণ্টটো তোমালোকে এ বি সি হেনেকে নাম দিবও পাৰা হা বা মই এতিয়া দিয়া নাই পিছত দিম বাৰু হেয়া
ইয়াতে এইটো এটা পইণ্টত ইহঁতে মিট কৰিব ধৰিব পাৰিছা নেক্সট আমি কি চাম 20 সেকেন্ডত কিমান 200 মিটাৰ গৈছে এয়া 20 হা তাৰপিছত 200 কোড ইয়াতে আছে আকৌ আমি এনেকে সুন্দৰকে 200 ৰ পৰা এনেকে আমি এডাল ডটেড লাইন এনেকে আঁকিব লাগিব আৰু এয়া আকৌ 200 ৰ পৰা আমি এনেকে আনিব লাগিব তাৰপিছত আনি এনেকে ইয়াতে এই পইণ্টটোত ইহঁতে মিট কৰিব দেখিছা এই পইণ্টটোত ইহঁতে মিট কৰিব তোমালোকে মই কৈছো ন ABC হেনেকে নাম দিব পাৰা মই বাৰু এতিয়া দিয়া নাই বাৰু ফাইনালি আমি কি দেখিছো 30 সেকেন্ডত কিমান 300 মিটাৰ এয়া হৈছে 30 ৰ পৰা এনেকে আমি আকৌ নিছো 300 আছে ইয়াতে 30 ৰ পৰা আমি এনেকে নি আছো তাৰপিছত আকৌ 300 ৰ পৰা আমি এনেকে আনিলো এই পইণ্টত মিট হৈছে দেখিছা এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি এই গুটে তিনটা যে পইণ্ট আছে ন আমি এই অৰিজিনটোৰ লগত আমি জয়েন কৰি দিম গম পাইছা আমি অৰিজিনটোৰ লগত জয়েন কৰি দিম এতিয়া কি দেখিছা এনেকে সুন্দৰকে আমি এডাল স্ট্ৰেট লাইন এনেকে আমি পাইছো দেখিছা স্ট্ৰেট লাইন গ্ৰাফ এডাল আমি এনেকে পাইছো ধুনিয়া সুন্দৰ স্ট্ৰেট লাইন দেখিছা এয়া হৈছে কি এটু হৈছে তোমালোকৰ কি ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত হেয়া ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন সদায় দেখাত কেনেকুৱা হয় এনেকুৱা সুন্দৰ এডাল স্ট্ৰেট লাইন হয় ধৰিব পাৰিছা বুজি পাইছা মই কি কৈছো কি মানে মই কি দেখালো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সামত আহাৰ চান্স খুব থাকে এনেকে সুধিব পাৰে যে মানে তোমাৰ মানে ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন দেখাত কেনেকুৱা হয় গম পাইছা হেনেকে তোমালোকক সুধিব পাৰে তেতিয়া তোমালোকে এনেকুৱা স্ট্ৰেট লাইন গ্ৰাফ এডাল এনেকে আঁকিব লাগিব বুজি পাইছা বা নহলে কি হ'ব তোমালোকক বিভিন্ন ডায়াগ্ৰাম দিয়া থাকিব গম পাইছা বিভিন্ন ডায়াগ্ৰাম দিয়া থাকিব তাৰছত সুধিব যে মানে বিভিন্ন ধৰণৰ গ্ৰাফ গম পাইছা বিভিন্ন ধৰণৰ গ্ৰাফৰ ডায়াগ্ৰাম দিয়া থাকিব সুধিব যে ইয়াৰে ভিতৰত মানে কোনটো ইউনিফৰ্ম মোশনৰ গ্ৰাফ হয় ধৰিব পাৰিছা মই কি কৈছো হেনেকুৱা ABCD কে হেনেকে অপচনত দিয়া থাকিব তেতিয়া তোমালোকে যোনটো অপচনত এই এনেকুৱা গ্ৰাফ দেখা পাবা এনেকুৱা স্ট্ৰেট লাইন গ্ৰাফ যত আছে ন হেতু তোমালোকে মানে আনসাৰত লিখিব লাগিব যে এটু হয় মানে হেতু অপচন যিয়ে নহক কিয় ABCD হেতু হৈছে তোমালোকৰ ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ ধৰিব পাৰিছা বুজি পাইছা মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি তোমালোকে প্লিজ এটু নোট কৰি লোৱা যদি তোমালোকৰ যদি মানে মন গৈছে নোট কৰিবলৈ কাৰণ কিয় তেতিয়া তোমালোকৰো মানে কি বস্তুবোৰ মনত থাকি যাব যেতিয়া তোমালোকে এই বস্তুবোৰ নিজে নোট কৰিবা ধৰিব পাৰিছা কৰা নোট কৰি লোৱা মানে এনেকুৱা মুঠৰ ওপৰত ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ সদায় কি হ'ব সুন্দৰ এনেকুৱা এডাল স্ট্ৰেট লাইন সদায় আমি পাম বুজি পাইছা হেয়া এতিয়া স্ট্ৰেট লাইনডাল এনেকুৱা হ'ব হেনেকুৱাও কথা নাই তোমাৰ এনেকুৱাও হ'ব পাৰে তোমাৰ এনেকুৱাও হ'ব পাৰে মুঠৰ ওপৰত কি আমি এডাল স্ট্ৰেট লাইন সদায় আমি পামে মুঠৰ ওপৰত ইউনিফৰ্ম মোশনৰ কথা যেতিয়া আমি কৈছো ইউনিফৰ্ম মোশনৰ কথা যদি আমি কৈছো ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ সদায় স্ট্ৰেট লাইন হ'ব ঠিক আছে ভেৰি গুড এতিয়া এখিনি তোমালোকে নোট কৰা এতিয়া নেক্সট মই দেখাম তোমালোকক নন ইউনিফৰ্ম মোশনৰ গ্ৰাফখন দেখাত কেনেকুৱা হয় এখিনি তোমালোকে নোট কৰি লোৱা দৰকাৰ হলে পজ কৰা মোৰ ভিডিওটো পজ কৰি এই বস্তুখিনি তোমালোকে নোট কৰি লোৱা ঠিক আছে মোৰ ভাইটি ভন্টিহত এতিয়া আমি চাব লাগিব নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন দেখাত কেনেকুৱা এতিয়া আমি হেতু চাব লাগিব এতিয়া মই এতিয়া এখিনি মুছিছো মই মুছিব লাগিব এতিয়া এখিনি এতিয়া আমি সাম নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ এতিয়া নন ইউনিফৰ্ম মোশন নন
ইউনিফৰ্ম মোশন এতিয়া আমি নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন দেখাত কেনেকুৱা হয় হেতু এতিয়া আমি চাম এতিয়া নন ইউনিফৰ্ম মোশন কেনেকুৱা হয় হা যত মানে কি বডি এটাই ইকুৱেল ইন্টাৰভেল অফ টাইমত আনইকুৱেল গম পাইছা আনইকুৱেল ডিসটেন্স যেতিয়া ট্ৰেভেল কৰে হেতু আমি কি কও নন ইউনিফৰ্ম মোশন বুলি কও very simple তোমালোকক মই দিছো মানি লোৱা আকৌ once again ইয়াতে এফালে আছে টাইম এফালে আছে তোমালোকৰ ডিসটেন্স এফালে আছে ডিসটেন্স বডি এটা ধৰা 10 সেকেন্ডত তোমাৰ হি ট্ৰেভেল কৰিছে 100 মিটাৰ ঠিক আছে তাৰপিছত 20 সেকেন্ড যেতিয়া হৈছে 20 সেকেন্ডত হি ট্ৰেভেল কৰিছে 150 মিটাৰ 150 মিটাৰ ট্ৰেভেল কৰিছে তাৰ পিছত 30 সেকেন্ডত হি কিমান ট্ৰেভেল কৰিব 30 সেকেন্ডত মানি লোৱা হি another 150 300 মিটাৰ 300 মিটাৰ হি ট্ৰেভেল কৰিছে আৰু ফাইনালি মই ইয়াতে এটা 40 সেকেন্ডও দি দিছো 40 সেকেন্ড হৈছে 40 সেকেন্ডত ই ট্ৰেভেল কৰিছে ধৰা another কিমান তোমালোকে ধৰি লোৱা another 100 মিটাৰ মানি লোৱা 400 মিটাৰ 400 মিটাৰ হি ট্ৰেভেল কৰিছে দেখিছা ইয়াতে কি হৈছে ইয়াতে তোমাৰ টাইম ইকুৱেলি বাঢ়ি গৈ আছে ইকুৱেল ইন্টাৰভেল অফ টাইম ইকুৱেলি বাঢ়ি গৈ আছে ডিসটেন্স দেখিছা আনইকুৱেলি বাঢ়িছে আনইকুৱেলি ইয়াৰ আগৰবাৰ ইউনিফৰ্ম মোশনত কি হৈছিল ডিসটেন্স সুন্দৰকে 100 মিটাৰ 100 মিটাৰ 100 মিটাৰকে বাঢ়ি গৈ আছিল ইয়াতে হেনেকুৱা হোৱা নাই ইয়াতে দেখিছা 10 সেকেন্ডত 100 মিটাৰ আছিল নেক্সট 20 সেকেন্ডত কিবা 150 তাৰমানে কিমান 50 মিটাৰকে বাঢ়িছে তাৰ পিছত আকৌ যেতিয়া 30 সেকেন্ড হল একদম 150 বাঢ়ি গল 300 মিটাৰত গুচি গল আৰু ফাইনালি আকৌ যেতিয়া 40 সেকেন্ডত গল 100 মিটাৰ বাঢ়িছে তাৰমানে 400 মিটাৰ মানে আনইকুৱেলি বাঢ়িছে গম পাইছা আনইকুৱেলি বাঢ়িছে 10 সেকেন্ডৰ পৰা 20 সেকেন্ডলৈকে আহোতে 50 মিটাৰ বাঢ়িছে 20 সেকেন্ডৰ পৰা 30 সেকেন্ডত আহোতে তোমাৰ another 150 মিটাৰ বাঢ়িছে আকৌ যেতিয়া 30 সেকেন্ডৰ পৰা 40 সেকেন্ড গৈছে 100 মিটাৰ বাঢ়িছে মানে কোনো ফিক্স নহয় ধৰিব পাৰিছা 50 100 150 যেনেকে তেনেকে বাঢ়িছে ইউনিফৰ্ম মোশনত কি সুন্দৰ 100 মিটাৰ 100 মিটাৰ 100 মিটাৰকে বাঢ়ি গৈ আছিল ইয়াতে হেনেকুৱা হোৱা নাই এতিয়া কি আমি নন ইউনিফৰ্ম মোশনৰ যদি গ্ৰাফখন প্লট কৰো এক্স্যাক্টলি হেতুৱে ফৰ্মুলা সুন্দৰকে আমি এনেকে দুটা এক্সিস আমি এনেকে ইয়াতে বনাব লাগিব এয়া হৈছে এক্স এক্সিস এয়া হৈছে তোমালোকৰ y এক্সিস এই এক্স এক্সিসত সদায় কি বহিব টাইম সদায় এক্স এক্সিসত বহিব হেতু একদম মানে মগজত লিখি লবা এয়া হৈছে অৰিজিন মুঠৰ ওপৰত whatever kind of graph distance time graph or velocity time graph হেতু মেটাৰ নকৰে মুঠৰ ওপৰত যদি টাইম আছে ডিসটেন্স টাইম বা ভেলোসিটি টাইম গ্ৰাফ টাইম সদায় এক্স এক্সিসতে বহিব মই কথাবোৰ কিয় বাৰে বাৰে কৈ আছো জানা কাৰণ মই জানো ষ্টুডেন্টে এনেকুৱা সৰু খুৰা ভুলে কৰে মই বহুত ভালকে জানো মই কিমান ষ্টুডেন্ট এনেকে দেখিছো কি কৰে জানা টাইম ইয়াতে ওপৰত বহাই দিয়ে তাৰ পিছত কি যে এক্সামিনাৰে বহিখন চাই ন লগালগ ঘছাঘছ কাটি দিয়ে ধৰিব পাৰিছা কথাটো সেইকাৰণে এই সৰু খুৰা সিলি মিস্টেক বুজাতে তোমালোকে নকৰা সেইকাৰণে মই এটা কথা বাৰে বাৰে কৈ থাকো ধৰিব পাৰিছা হেতু আচ্ছা হল এফালে আমি বহাম এতিয়া ডিসটেন্স বহিব সদায় এফালে ডিসটেন্স বহিব এফালে ডিসটেন্স আছে কিমান মিটাৰত ডিসটেন্স মিটাৰত আছে আমাৰ আৰু টাইম কিহত দিয়া আছে টাইম আছে সেকেন্ডছত হয়নে আচ্ছা এতিয়া আমি বহাও ইয়াতে আমি এয়া টাইম ইয়াতে বহাও আমি টাইম 10 সেকেন্ড তাৰ পিছত তোমাৰ 20 সেকেন্ড তাৰ পিছত তোমাৰ 30 আৰু তাৰ পিছত ইয়াতে 40 দেখিছা 10 সেকেন্ডস 20 সেকেন্ডস 30 সেকেন্ডস 40 সেকেন্ডস মই এনেকে ইয়াতে বহাই দিলো ধৰিব পাৰিছা এটো অলপ মই দেখাত ধুনিয়া কৰি দিও বস্তুটো যাতে তোমালোকৰ আৰু ক্লিয়াৰ হয় বস্তুটো অলপ এটো মই এনেকে বঢ়াই দিছো দে এটো অলপ মই এনেকে বঢ়াই দিছো ঠিক আছে এয়া হৈছে এক্স এক্সিস এফালে আছে হা এক্স এক্সিস এফালে ঠিক আছে আচ্ছা এতিয়া আমি সাম এফালে ডিসটেন্সত আমাৰ কিমান আছে ইয়াতে মই বহালো 100 মই ইয়াতে বহালো তোমালোকৰ 200 ইয়াতে মই বহালো তোমালোকৰ 300
ইয়াতে মই বহালো কিমান 400 400 ইয়াতে মই বহালো ধৰিব পাৰিছা আচ্ছা এতিয়া তোমালোকে এই গ্ৰাফখন প্লট কৰাছোন হা এই গ্ৰাফখন প্লট কৰা কি হ'ব সবচে প্ৰথম চোৱা 10 সেকেন্ডত কিমান 100 মিটাৰ গৈছে হয়নে 10 সেকেন্ডত 100 মিটাৰ কৰা এয়া 10 সেকেন্ড এয়া 100 মিটাৰ এনেকে কৰা জয়েন কৰা এই দুটা এয়া ইয়াতে আমি এটো জয়েন কৰিলো এটো হৈছে প্ৰথম আমাৰ পইণ্টটো তাৰ পিছত চোৱা 20 সেকেন্ডত কিমান 150 যদিও মই প্লট কৰা নাই তোমালোকে জানিব লাগিব 150 কোড বহিব পাৰে 100 আৰু 200 ৰ মাজত বহিব হয়নে নহয় 150 ইয়াতে এই ধৰা এখিনিত বহিব ধৰা 150 কৰা ইয়াতে এই 20 সেকেন্ডত 150 গৈছে এয়া মই এনেকে ইয়াৰ পৰা এনেকে এক্সটেন্ড কৰিলো এয়া তাছত 150 ইয়াতে আছে এনেকে মই আনিলো এখিনিত হেতু বহিব তাছত ফাইনালি কিমান 30 সেকেন্ডত কিমান 300 মিটাৰ গৈছে কৰা জয়েন 300 ইয়াতে আছে কৰা ইয়াৰ পৰা এনেকে এক্সটেন্ড কৰা তাছত 300 ৰ পৰা এনেকে আকৌ তোমালোকে ইয়াতে জয়েন কৰিব লাগিব এটো এয়া ইয়াতে এখিনিত এটো জয়েন হ'ব ফাইনালি তোমালোকৰ কি হ'ব 40 সেকেন্ডত 400 মিটাৰ এয়া 400 ইয়াতে আছে এনেকে 440 পৰা মই নিব লাগিব সো আকৌ 400 ৰ পৰা মই এনেকে আনিব লাগিব ইয়াতে ইহতে মিট কৰিব এতিয়া তোমালোকে এই গুটে পইণ্ট কেটা এই অৰিজিনৰ লগত তোমালোকে জয়েন কৰিব চোৱাচোন গ্ৰাফখন দেখাত কেনেকুৱা হ'ব জানা গ্ৰাফখন বেকাটেৰা হ'ব চাবা মই এনেকে ইয়াৰ পৰা এটো জয়েন কৰিলো তাছত আকৌ এফালে এনেকে গল তাছত এটো এনেকে গল তাছত এটো এনেকে গল দেখিছা এখন বেকাটেৰা গ্ৰাফ এখন আহিছে মন কৰিছানে তোমালোকে বেকাটেৰা গ্ৰাফ এখন মই পাইছো সিধা গ্ৰাফ মই পোৱা নাই এআই হৈছে নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ এয়া কি নন ইউনিফৰ্ম মোশন নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন সদায় কেনেকুৱা হ'ব নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন সদায় এনেকে বেকাটেৰা বা কাৰ্ভড বুলি কয় ন এখন কাৰ্ভড গ্ৰাফ তোমালোকে সদায় পাবা বুজি পাইছা এতিয়া হে বেকাটেৰা মই যে এনেকুৱা হৈছে এনেকুৱা নহয় গ্ৰাফখন ধৰা দেখাত এনেকুৱাও হ'ব পাৰে দেখিছা এনেকেও যাব পাৰে গম পাইছা এনেকেও যাব পাৰে গ্ৰাফখন বা নলি তোমাৰ এনেকেও যাব পাৰে মুঠৰ ওপৰত কি নন ইউনিফৰ্ম মোশনৰ কথা যেতিয়া আহিছে নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন কেতিয়াও সিধা লাইন হ'ব নোৱাৰে গম পাইছা সিধা স্ট্ৰেট লাইন কেতিয়াও হ'ব নোৱাৰে সদায় কি হ'ব এনেকুৱা বেকাটেৰা লাইনে তোমালোকে সদায় পাবা ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভন্টিহত এটো হৈছে কথা এনেকুৱা ধৰণৰ প্ৰশ্ন মই কৈছো এক্সামত আহি যাব কি হ'ব এবাৰ ধৰা নন ইউনিফৰ্ম মোশন কি হ'ব তোমালোকক এ বি সি ডি কে এনেকে অপচন দিয়া থাকিব তাতে মানে 4টা বিভিন্ন গ্ৰাফৰ ফিগাৰ দিয়া থাকিব তাৰ পিছত খুঠিব তোমালোকক যে ইয়াৰে ভিতৰত নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফখন কোনখন হয় মনত ৰাখিবা সদায় সেই গ্ৰাফখন যোনখন এনেকে বেকাটেৰা বা এনেকে কাৰ্ভড গ্ৰাফ এখন তোমালোকে যেতিয়া যদি অপচনত আছে জানিবা হেতু হৈছে তোমালোকৰ আনসাৰ গম পাইছা ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভন্টিহত এয়া এনেকে তোমালোকে মানে এই বস্তুবোৰ বুজিব লাগিব মোক একদম অনেষ্টলি তোমালোকে কমেন্টছত লিখিবা হা কিবা টান পাইছা তোমালোকে সঁচা কথা কোৱা কিবা ইজ ইট ডিফিকাল্ট হয় জানো মোক একদম অনেষ্টলি এই কথাটো তোমালোকে কমেন্ট সেকশনত লিখিবা মই তোমালোকক ইয়াতে এটুৱে দেখাব খুজিছো এনেকে যে একচুয়ালি এই বস্তুবোৰ বহুত সিম্পল হয় ইমান ডিফিকাল্ট নহয় যিমান ডিফিকাল্ট বুলি তোমালোকে ভাবা হয়তো গম পাইছা
মই কিয় এইটো কৈছোঁ কাৰণ মই বহুত বছৰৰ পৰা ল'ৰা ছোৱালীক পঢ়াই আছোঁ মইতো জানো ফিজিক্স ল'ৰা ছোৱালীয়ে বিৰাট ভয় কৰে ফিজিক্সৰ ফোবিয়া থাকে কিমান ল'ৰা ছোৱালী ফিজিক্স ফোবিয়া গম পাইছা মানে ফিজিক্স শব্দটো শুনি এনেকৈ হাত ভৰি কঁপিব ধৰে গ্ৰাফ দেখা পাই পেলাই হাত ভৰি কঁপিব ধৰে গম পাইছা ফিজিক্স নপঢ়াকে এক্সাম হলত গুচি যায় মই ইয়াতে তোমালোকক এইটোৱে দেখাব খুজিছোঁ যে একচুৱেলি এইবোৰ বস্তু কিমান চিম্পল হয় দেখিছা তোমালোকে কোৱাচোন কিবা ডিফিকাল্ট হয় মোৰ মতেতো নহয় হয়নে নহয় কোৱাচোন তোমালোকে ইমানে কথা নন ইউনিফৰ্ম মোশনৰ ডিসটেন্স টাইম গ্ৰাফ কেনেকুৱা হ'ব সদায় এনেকুৱা এডাল কাৰ্ভড লাইন এনেকুৱা বেকাটেৰা লাইন এডাল আমি সদায় পাম গম পাইছা ইউনিফৰ্ম মোশনৰ কি হ'ব সুন্দৰ এনেকুৱা ষ্ট্ৰেট লাইন এডাল আমি পাম হেতু এক্সামত সুধিব পাৰে এই প্ৰশ্নটো অপচনত দিয়া থাকিব তোমালোকে বাস কাৰেক্ট অপচনটো চুজ কৰিব লাগিব বুজি পাইছা ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভণ্টিহঁত এখিনিও তোমালোকে নোট কৰি লোৱা বহুত দৰকাৰী হয় তোমালোকৰ কাৰণে এক্সাম পইণ্ট অফ ভিউৰ কাৰণে মই যদিও এইটো আগত বুজাইছিলোঁ তোমালোকক মই আজি আকৌ ৰিপিট কৰিছোঁ আজি যাতে তোমালোকৰ একদম বস্তুটো ক্লিয়াৰ হৈ যায় কৰা এইখিনি এই বস্তুখিনি নোট কৰি লোৱা নোট কৰা এইখিনি ঠিক আছে মোৰ ভাইটি ভণ্টিহঁত মই আশা কৰিছোঁ তোমালোকে নোট কৰি লৈছা বুলি এতিয়া আমি চাব লাগিব এট ৰেষ্ট যদি বডি এটা ৰেষ্টত আছে যদি হি মোশনে কৰা নাই তেতিয়াহ'লে তাৰ গ্ৰাফখন কেনেকুৱা হ'ব পাৰে তোমালোকে ভাবাচোন তোমালোকে নিজে এইটো হা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই গ্ৰাফখন তোমালোকে মনত ইমেজিন কৰা মই লিখি আছো ইয়াতে তোমালোকেও নিজে সেইখন লিখিব মানে সাইডত কপিৰ সাইডত তোমালোকে বনাব চেষ্টা কৰাচোন অলপ নিজৰ মগজটোক দৰুৱা নিজৰ মগজটো গম পাইছা ফিজিক্স যদি তোমালোকে পঢ়িছা ন এনেকৈ নিজৰ মগজটোক তোমালোকে দৰাব লাগিব মই এটো মুছিব গৈ আছো তেতিয়ালৈকে মই তোমালোকক টাইম দিছো সুন্দৰকে বহিত বনাব চেষ্টা কৰাচোন বা ভাবাচোন জাস্ট কেনেকুৱা হ'ব পাৰে এই গ্ৰাফখন দিয়া কৰা মই আশা কৰিছোঁ তোমালোকে হয়তো কোনবাই কাৰেক্টলি কৰিব পাৰিছা হয়তো কোনবাই হয়তো ভাবি আছা কি হ'ব নানদিলেছ মই এতিয়া দেখা মুছলো কিন্তু তোমালোকে নিজে ভাবা বস্তুটো চিন্তা কৰা কল্পনা কৰা সেই বস্তুটো কিন্তু নিজে আনিব লাগিব গম পাইছানে তেতিয়াহে তোমালোকে ফিজিক্সৰ মানে আনন্দটো মানে যোনটো মানে ফিজিক্স শিকাৰ ফিজিক্স বুজাৰ যেটো আনন্দ আছে ন হেতু তেতিয়াহে তোমালোকে অনুভৱ কৰিব পাৰিবা গম পাইছা যেতিয়া তোমালোকে নিজে ভাবিবা কাৰণ কি ফিজিক্স এটা এনেকুৱা সাবজেক্ট হয় যিহে তোমালোকক ভাবিবলৈ মানে ফোর্স কৰে যে মানে তোমালোকে ভাবিব লাগিব ইউ হ্যাভ টু থিংক গম পাইছা ফিজিক্স ফোর্সেস ইউ টু থিংক গম পাইছা ফোর্স কৰিব আচ্ছা এতিয়া আমি কি ধৰণৰ গ্ৰাফ চাব লাগিব এট ৰেষ্টৰ গ্ৰাফখন আমি এতিয়া চাব লাগিব এট ৰেষ্ট এতিয়া ভাবাচোন এট ৰেষ্টৰ মানে অৰ্থটোনো কি হয় তোমালোকে সাইডত ভাবি থাকাচোন অলপমান মই এতিয়া ইফালে ৰাফলি এখন আঁকি দিছো এটো অৰিজিন হয় যেটো সদায় হয় এফালে আছে এক্স এক্সিস এফালে আছে ওয়াই এক্সিস এফালে সদায় কি বহিব টাইম বহিব সদায় টাইম সেকেন্ডত হ'ব পাৰে আৱাৰ্ছত হ'ব পাৰে সাধাৰণতে আমি সেকেন্ডতে লওঁ এফালে বহিব তোমালোকৰ ডিসটেন্স বহিব এফালে ডিসটেন্স মিটাৰত হয় এতিয়া তোমালোকে ভাবা এট ৰেষ্টত কেছটো কি হ'ব পাৰে এট ৰেষ্টত মানে কি ডিসটেন্স টাইম গ্ৰাফ হয়নে ডিসটেন্স টাইম গ্ৰাফ হয় ৰেষ্টত কি হয় ৰেষ্ট মিন্স what তাৰ মানে বস্তুটো কি এটা জাগাতে ৰখি আছে গম পাইছা এটা জাগাতে ৰখি আছে হি তাৰ মানে নিজৰ পজিশন চেঞ্জ কৰাই নাই গম পাইছা বা তাৰ কি ডিসটেন্স তাৰ মানে চেঞ্জ হোৱাই নাই গম পাইছা কেছটো ধৰিব পাৰিছা মানে মানি লোৱা তোমালোকে
এফালে 0 সেকেন্ডস মই এনেকে চাইছো হা 0 সেকেন্ডস 0 সেকেন্ডস মানে মই মানে জাস্ট এতিয়া অবজারভেশন মানে কৰিম মানে মোৰ ঘৰটো ধৰা ৰেফাৰেন্স পইণ্ট হয় মোৰ ঘৰটো ৰেফাৰেন্স পইণ্ট হা মই দেখিছো মোৰ ঘৰৰ পৰা 5 মিটাৰ দূৰত গাড়ী এখন ৰখি আছে 5 মিটাৰছ দূৰত গাড়ী এখন মোৰ ঘৰৰ পৰা ৰখি আছে হা মই অবজাৰভেশনটা কৰিম প্ৰথম মই দেখিছো মই জাস্ট এই মাত্ৰ মই ঘড়ী চাইছো তাৰ মানে 0 সেকেন্ডস হা 0 সেকেন্ডছত গাড়ীখন কিমানত আছে 5 মিটাৰত আছে ধৰিব পাৰিছা তাৰ পিছত কি আফটাৰ আনাদাৰ 10 সেকেন্ডস 10 সেকেন্ড পিছত মই আহিলো 10 সেকেন্ড পিছত মই আহিলো গাড়ীখন যদি ৰেষ্টত আছে ৰখি আছে এটা জায়গাত তাৰ মানে কিমান মোৰ ঘৰৰ পৰা কি কিমান দূৰত আছে আৰে 5 মিটাৰতে থাকিব হয়নে নহয় 5 মিটাৰ ডিসটেন্সতে থাকিব ধৰিব পাৰিছা মোৰ ঘৰটোক মই ৰেফাৰেন্স পইণ্ট হিচাপে ধৰিছো গম পাইছা মোৰ ঘৰটোৰ পৰা 10 সেকেন্ড মানে সৰি ঘৰটোৰ পৰা 5 মিটাৰ দূৰত গাড়ীখন ৰখি আছে গম পাইছা 0 সেকেন্ডত মই চাওঁতে 5 মিটাৰ 0 সেকেন্ড মানে মই জাস্ট স্টাৰ্ট কৰিছো মোৰ অবজাৰভেশনটো মই জাস্ট আৰম্ভ কৰিছো অবজাৰভেশনটো গম পাইছা দেখিছো 0 সেকেন্ডত 5 মিটাৰ দূৰত আছে আফটাৰ 10 সেকেন্ড 5 মিটাৰতে আছে 20 সেকেন্ড পিছত মই আহিলো আফটাৰ 20 সেকেন্ডৰ পিছত মই আহিলো আকৌ কিমান থাকিব 5 মিটাৰতে হি আছে দেখিছা যদি আমি ইয়াতে এটো এনেকে পাতিব যাও ইফালে 10 সেকেন্ড 20 সেকেন্ড ইফালে ধৰা 30 সেকেন্ডও যদি মই পাতি দিছো হা মানি লোৱা 30 মই এতে লিখা নাই আৰু 30 সেকেন্ডও মই এতে পাতি দিছো ইয়াতে ডিসটেন্স ধৰা ইয়াতে 5 মিটাৰ কি হৈছে 10 সেকেন্ডটো তোমাৰ 5 মিটাৰতে হি আছে 20 সেকেন্ডটো 5 মিটাৰতে আছে 30 সেকেন্ডটো 5 মিটাৰতে আছে তেতিয়া গ্ৰাফখন দেখাত কেনেকুৱা হ'ব জানা এট ৰেষ্টৰ ডিসটেন্স টাইম গ্ৰাফখন দেখা এনেকুৱা হয় ধৰিব পাৰিছা অলপ আগুৱাই দিছো গ্ৰাফখন কাৰণ 30 সেকেন্ড আমি ল'ব লাগিব ন এইয়া দেখিছা এনেকুৱা ধৰণৰ গ্ৰাফ এখন হয় প্যাৰেলেল হয় দেখিছা প্যাৰেলেল টু দা এক্স এক্সিস এ টাইম এক্সিসৰ এনেকে প্যাৰেলেল হয় এট ৰেষ্টৰ ডিসটেন্স টাইম গ্ৰাফ বুজি পাইছানে ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত একদম সহজ কথা গম পাইছা একদম সহজ কথা মানে তোমালোকে হেতুৱে ভাবিছোৱা কল্পনা কৰিছো হেয়াই মোৰ ঘৰটো ৰেফাৰেন্স পইণ্ট হয় মোৰ ঘৰৰ পৰা 5 মিটাৰ দূৰত গাড়ীখন ৰখি আছে যিহেতু গাড়ীখন ৰেষ্টত আছে তাৰ মানে কি তাৰ মানে গাড়ীখনে একো লৰচৰ কৰা নাই মানে তোমাৰ 5 মিটাৰ দূৰত 5 মিটাৰ দূৰত যে মোৰ ঘৰৰ পৰা আছে মই লাগিলে 1 ঘণ্টা পিছত আহো বা 2 ঘণ্টা পিছত নাহো কিয় গাড়ীখন এক্সাক্ট সেই জায়গাটোতে আছে তাৰ মানে মোৰ ঘৰৰ পৰা 5 মিটাৰ দূৰত গাড়ীখন আছে গম পাইছা সেই বস্তুটো ইয়াতে মই দেখিছো 0 সেকেন্ডটো হি 5 মিটাৰত আছে 10 সেকেন্ডটো হি 5 মিটাৰত আছে 20 সেকেন্ডটো হি 5 মিটাৰত আছে তেতিয়া এই বস্তুটো আমি গ্ৰাফিক্যালি পাতিলে কি এনেকুৱা ধৰণৰ এডাল আমি প্যাৰেলেল লাইন আমি পাম গম পাইছা এতিয়া প্যাৰেলেল লাইনডাল এনেকুৱা হ'ব পাৰে মানি লোৱা এটো মানে 5 মিটাৰ জায়গাত মই 10 মিটাৰ দিলো ধৰা ইয়াতে ধৰা 10 মিটাৰ আছে তেতিয়া হলে কি এনেকুৱা হ'ব তেতিয়া হলে গ্ৰাফখন এনেকুৱা হ'ব তাৰ মানে কি ইয়াৰ 10 মিটাৰতে হি আছে গম পাইছা ইভেন এনেকুৱা হ'ব পাৰে গ্ৰাফখন ইয়াতে এনেকেও বহিব পাৰে সোৱা দেখিছা এই এনেকুৱা ধৰণৰো হ'ব পাৰে গ্ৰাফখন তাৰ মানে কি এতিয়া কি ইয়াতে 0 মিটাৰ হ'ব গম পাইছা তাৰ মানে ইয়াতে কেছটো কি মানি লোৱা গাড়ীখন মোৰ ঘৰৰ ভিতৰতে আছে গম পাইছা মানে মোৰ ঘৰৰ মানে ভিতৰতে মোৰ ঘৰৰ গ্যাৰেজতে গাড়ীখন আছে গাড়ীখন ধৰা মোৰ নিজৰ গাড়ী হয় গম পাইছা এতিয়া মানে কি মোৰ ঘৰৰ পৰা তাৰ ডিসটেন্স কিমান 0 হয়নে নহয় কাৰণ মোৰ ঘৰৰ ভিতৰতে যেহেতু আছে তেতিয়া ধৰা 0 সেকেন্ডটো কিমান হ'ব জানা 0 সেকেন্ডটো ইয়াতে 0 মিটাৰ হ'ব হা 10 সেকেন্ডটো 0 হ'ব আৰু 20 সেকেন্ডটো 0 হ'ব গম পাইছা এই কেছত কি হ'ব জানা এনেকে গ্ৰাফখন এই ইয়াতে এনেকে বহিব এনেকে দেখিছা এই টাইম এক্সিসত এনেকে তোমাৰ গ্ৰাফখন এনেকে তোমালোকৰ গ্ৰাফখন দেখাত এনেকুৱা হ'ব ধৰিব পাৰিছানে সেইটো হৈছে কথাটো মুঠৰ ওপৰত কি যদি তোমালোকক এই প্ৰশ্নটো এক্সামত দিয়ে যে ডিসটেন্স মানে এট ৰেষ্ট এটা বডি এটা ৰেষ্টত যদি আছে তাৰ ডিসটেন্স টাইম গ্ৰাফখন কেনেকুৱা হয় সদায় মনত ৰাখিবা এনেকুৱা ধৰণৰ হয়
গম পাইছা এয়া হৈছে এট ৰেষ্ট মই লিখি দিছো এট ৰেষ্ট এট ৰেষ্টৰ ডিসটেন্স টাইম গ্ৰাফখন সদায় এনেকুৱা হয় কি হয় জানা প্যাৰেলেল দেখিছা প্যাৰেলেল টু দা এক্স এক্সিস বা টাইম এক্সিস গম পাইছা প্যাৰেলেল হয় বা নহলে ইভেন তাৰ ওপৰতো এনেকে থাকিব পাৰে এক্সামত খুব এটো প্ৰশ্ন দিব পাৰে তোমালোকক গম পাইছা ইয়াতে ধৰন এটো আহাৰ বহুত চান্স আছে হে অপশন দিয়া থাকিব তোমালোকক এ বি সি ডি হা তাতে বিভিন্ন গ্ৰাফ দিয়া থাকিব এখন গ্ৰাফ তোমালোকৰ ধৰা এনেকুৱা হ'ব এনেকে সিধা হ'ব গম পাইছা এখন গ্ৰাফ তোমালোকক অলপ এনেকুৱাকে দিয়া থাকিব তোমাৰ মানে এনেকুৱা এনেকে বেকাকে দিয়া থাকিব গম পাইছা তাৰ পিছত এখন গ্ৰাফ তোমালোকক দিব এনেকে এখন গ্ৰাফ দিয়া থাকিব তোমালোকক এনেকে ধৰিব পাৰিছা এইখন এইটো হৈছে তোমালোকৰ কাৰেক্ট আনসাৰ যেতিয়া যদি প্ৰশ্নত তোমালোকক খুধে যে এটা বডি এটা ৰেষ্টত আছে এট ৰেষ্ট তাৰ ডিসটেন্স টাইম গ্ৰাফখন কেনেকুৱা আনসাৰ হৈছে এইটো গম পাইছা বা এইটো এনেকুৱা নহলে এনেকুৱাও যদি দিয়া থাকে ন গ্ৰাফখন এনেকুৱা যদি দিয়া থাকে তেতিয়া হলে দ্যাট ইজ অলসো কাৰেক্ট এনেকুৱা গম পাইছা এনেকে যদি এনেকে দিয়া থাকে টাইম এক্সিসৰ ওপৰত যদি আছে তেতিয়াও কি হয় হেতু এট ৰেষ্টৰ গ্ৰাফ হয় বুজি পাইছা ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে বস্তুটো বুজি পাইছা বুলি একচুয়ালি তোমাৰ বস্তুটো ইমান কমপ্লিকেটেড নহয় একদম সিম্পল কথা হয় ইয়াতে মই হেতুৱে তোমালোকক বুজালো যে এট ৰেষ্ট মিন্স হোৱাট তাৰমানে এটা ডিসটেন্স চেঞ্জ হোৱা নাই ডিসটেন্স ডাজ নট চেঞ্জ বিকজ কিয় বডিটো ৰেষ্টত আছে বডিটো এটা জায়গাত সুন্দৰকে বহি আছে কোনো ধৰণৰ তাৰ ডিসটেন্স চেঞ্জ হোৱা নাই হেকানে 0 মানে যদি 0 সেকেন্ড যদি তাৰ পজিশন জিমান হ'ব ন 10 সেকেন্ড পিছত 20 সেকেন্ড পিছত 30 সেকেন্ডস পিছত কি হ'ব তাৰ হে ডিসটেন্সটো একেই থাকিব গম পাইছা একেই থাকিব হেতু 5 মিটাৰ হ'ব পাৰে 10 মিটাৰ হ'ব পাৰে বা 0 মিটাৰ হ'ব পাৰে যদি 0 মিটাৰ দেখিছা এনেকে ইয়াতে এক্স এক্সিসৰ ওপৰতে গ্ৰাফখন হ'ব 5 মিটাৰ যদি হৈছে এনেকে তোমাৰ প্যাৰেলেল হ'ব 10 মিটাৰছত এনেকে তোমাৰ মুঠৰ ওপৰত কি গ্ৰাফখন সদায় কি হ'ব এনেকে প্যাৰেলেল হ'ব টু দা এক্স এক্সিস বা নহলে এক্স এক্সিসৰ ওপৰত এনেকে থাকিব হেয়া হৈছে এট ৰেষ্টৰ ডিসটেন্স টাইম গ্ৰাফ বুজি পাইছা মোৰ মৰমৰ ভাইটি ভন্টিহত প্লিজ কমেন্ট সেকশনত লিখিবা তোমালোকে বুজি পাই আছানে নাই তোমালোকৰ পঢ়ি ভাল লাগি আছে নে নাই মই হেতু মানে কি তেতিয়া ময়ো এটা বুজি পাও যে এই কথাটো মানে মই ধৰিব পাৰো যে তেতিয়া তোমালোকৰ মানে মোৰ বস্তুবোৰ তোমালোকৰ কিমান ভালকে ক্লিয়াৰ হৈছে ধৰিব পাৰিছা কথাটো হেয়া ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত আজি ইয়াতে মই সামৰণি মাৰিছো নেক্সট মোৰ যেটো লেকচাৰ হ'ব হেতুত মই ডিসটেন্স টাইম গ্ৰাফে কন্টিনিউ কৰিম তাতে মই তোমালোকক বুজাম যে স্লোপ কেনেকে উলাব লাগে স্লোপ অফ দা গ্ৰাফ কেনেকে উলাব লাগে আৰু মানে আমি ডিসটেন্স টাইম গ্ৰাফৰ স্লোপে আমাক কি দিয়ে সেই বস্তুটো মই তোমালোকক মোৰ নেক্সট লেকচাৰটোত বুজাম তেতিয়ালৈকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট